হাৰমতি জাতীয় বিদ্যালয়ৰ নৱাগত আদৰণি সভা বাৰ্ষিক মুখপত্ৰ উন্মোচন আৰু বৃত্তি প্ৰদান। লখিমপুৰ জিলাৰ হাৰমতি জাতীয় বিদ্যালয়ৰ আজি শুক্ৰবাৰে বিদ্যালয়ৰ নৱাগত আদৰণি সভাৰ লগতে বিদ্যালয়ৰ বাৰ্ষিক মুখপত্ৰ উন্মোচন আৰু বিদ্যালয়ৰ কীৰ্তিমান ছাত্ৰ-ছাত্ৰীসকলক বৃত্তি প্ৰদান। 2007 চনত প্ৰতিষ্ঠা লাভ কৰা হাৰমতি জাতীয় বিদ্যালয়ৰ আজি অনুষ্ঠিত সভাত বিদ্যালয়খনৰ নৱাগতসকলক স্বাগতম জনাবৰ বাবে অনুষ্ঠিত হয় নৱাগত আদৰণি সভা। নৱাগত আদৰণি সভাতে বিদ্যালয়ৰ বাৰ্ষিক মুখপাত্ৰ কিখলৈ উন্মোচন কৰে খেৰাজঘাট মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক দীপক বৰুৱাই। ডিব্ৰুগড় মনোহাৰী দেৱী কানৈ মহাবিদ্যালয় অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ডক্টৰ চন্দনজ্যোতি চুতীয়াৰ নিৰ্দিষ্ট বক্তাৰ গভীৰ মনোগ্ৰাহী ভাষণেৰে আপ্লুত কৰে ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু শিক্ষাগুৰুসকলক। ডক্টৰ চুতীয়াই ছাত্ৰ-ছাত্ৰীসকলৰ কাষলৈ গৈ তত্ত্বগধুৰ ভাষণৰ মাজেৰে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত গৈ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰি অনুষ্ঠানটি জীপাল কৰি তোলে। তিলক শইকীয়াই আধৰা হাৰমতি জাতীয় বিদ্যালয়ৰ ৰেক্টৰ তথা লালুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ হেৰম্ব প্ৰধান বৰুৱাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত আমন্ত্ৰিত অতিথি হিচাপে থাকি ছাত্ৰ-ছাত্ৰীসকলৰ সমল হিচাপে বক্তৃতা প্ৰদান কৰে লালুক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক বিশ্বজ্যোতি বৰপাত্ৰ। ৰঙাপাৰা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক দুলাল পূজাৰী, অপূৰ্ব বেজ আদি বহুকেইজন ব্যক্তি। বিভিন্ন ক্ষেত্ৰত সামগ্ৰিক হ'ব লগা হয়। এবাৰ ইফাললৈ নিৰ্দিষ্ট লক্ষ্যতা তেওঁলোকে বিচাৰি নাপায়। গতিকে যিসকলৰ তোমালোকৰ হয়তো বয়সত কিছু সৰু হৈ আছা, তথাপিও তোমালোকে কেতিয়াবা নিজৰ লগত কথা পতাৰ প্ৰয়োজন হ'ব যে মোৰ দ্বিতীয় জন্মটো মই কেতিয়া হ'ব বা মই কেতিয়া মোৰ দ্বিতীয় জন্ম হ'ব, আৰু যিদিনাই দ্বিতীয় জন্ম হ'ব সেইদিনা আৰু পিছলৈ চোৱাৰ প্ৰয়োজন নাথাকে, একদম আগবাঢ়ি আমি গৈ থাকিব পাৰোঁ। ঠিক আছে, প্ৰথম কথাটো মই কি ক'লোঁ? প্ৰথম কথাটো ক'লোঁ যে আমি ভৱিষ্যতে কি হ'ব এণ্ড ষ্টপ। সেই কণ্টিনিউটিটো কি বস্তু? এতিয়া তোমালোকে যে কোনোবা চিকিৎসক হ'ম বুলি ক'লা, কোনোবা IPS বিষয়া হ'ম বুলি ক'লা, তোমালোকৰ IPS বিষয়া হ'বলৈ বা চিভিল চাৰ্ভিচত যাবৰ বাবে চিকিৎসক এজন হ'বৰ বাবে যিখিনি গুণ তোমাৰ আটাইতকৈ প্ৰয়োজনীয়, যিবোৰ দিশত তুমি মনোযোগ দিব লাগিব, সেই দিশবোৰ কোনবোৰ? চিকিৎসক হ'বলৈ হ'লে তুমি ছায়েন্স, মেথছ বা বায়'লজি ভাল হ'ব লাগিব, বিজ্ঞানত ভাল হ'ব লাগিব, হয়? গতিকে সেই বিজ্ঞানৰ প্ৰতি প্ৰীতিটো, ছায়েন্সৰ প্ৰতি প্ৰীতিটো যদি তোমাৰ ভাল পথত যদি আছে, সেইটো ভাল কথা, সেইটো তুমি কণ্টিনিউ কৰিব লাগিব। লগতে সমাজ সেৱাৰ মনোবৃত্তি লাগিব কিছু পৰিমাণে, হয়নে? সমাজক সেৱা কৰিবলৈ সেইটো যদি তোমাৰ অলৰেডি আছে, সেই গুণটো সেইটো কণ্টিনিউ লৈ যাব লাগিব, কণ্টিনিউ কৰিব লাগিব। যদি নাই, মই চিকিৎসক হ'ব বিচাৰিছোঁ, মই বিজ্ঞান দেখিলেও মোৰ জ্বৰ উঠে, মোৰ ভয় লাগে, মই ভাল নাপাওঁ, তেতিয়াহ'লে সেইটো এতিয়াৰ পৰা ষ্টাৰ্ট কৰিব লাগিব। যদি তুমি ইচ্ছাহে কৰিছা, নহ'লে বেলেগো ঢেৰ আছে থাকে। তাই মানে পটককৈ খং নুঠে আৰু মানুহ নুঠে মানে, আৰু মানুহক বহুত মৰম কৰিব পাৰে। নিজৰ বিষয়ে দুটা ক'ব পাৰিলে, তাৰ বিষয়ে কিন্তু তিনিটা ক'ব পাৰিলে, বুজিছানে? আমি নিজৰ বিষয়ে কিমান জানো আৰু আনৰ বিষয়ে আমি কিমান জানো। তুমি এতিয়া তাইৰ ভাল গুণ তিনিটামান কোৱা। তাই মানে পঢ়া শুনাত লৈ বহুত চিৰিয়াছ হয়। পঢ়া শুনাত খুব চিৰিয়াছ, তাই কোৱা নাই কিন্তু সেইটো কথা ভাল গুণ বুলি কোৱা। আৰু তাই মানে কিবা এটা যদি মানে তাই অসুবিধা পায় মানে ছাৰ বাইদেউৰ লগত সেই মানে আলোচনা কৰে, মানে বহুত ফ্ৰেণ্ডলি হয় তাই মানে। আৰু আমাৰ কিবা অসুবিধা হ'লে তাইক যদি সুধো, সেইখিনি মানে তাই যিমান পাৰে মানে সহায় কৰিবলৈ চায়। আৰু আছেনে? অঁ, এই মুহূৰ্তত মন লোৱা নাই, কিন্তু আৰু আছেনে? আছে। অ'কে, ঠিক আছে, দুয়োগৰাকীকে মই বিদায় দিছোঁ।